আজি ৰাতিপুৱা মোবাইলটো খুলি ফেচবুকটো খোলাৰ লগে লগে এনেকুৱা এটা ভয়ংকৰ অদ্ভুত খবৰ দেখা পালোঁ আৰু সেই খবৰটো দেখা পাই সঁচাকৈ অন্তৰটো মোৰ হৃদয়টো খন্তেক সময়ৰ কাৰণে স্তব্ধ হৈ পৰিছিল। মানে খবৰটো ইমানেই বেদনাদায়ক আছিল। নতুন বছৰৰ এই হৰ্ষ উল্লাসৰ মাজত আপোনালোকে নিশ্চয় সেই খবৰটো ইতিমধ্যে পাইছে আৰু খবৰটো সঁচাকৈ খুবেই বেদনাদায়ক। বনভোজলৈ যোৱা এখন যাত্ৰীবাহী বাছ ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয় আৰু সেই দুৰ্ঘটনাটো যে ইমানেই ভয়ংকৰ আছিল, সেই বাছখনত থকা ৪৫ গৰাকী যাত্ৰীৰ ভিতৰত ১৪ জনৰেই মৃত্যু হৈছে আৰু সেই ১৪ জনৰ ভিতৰত কেইজনমান শিশু আছিল, যিবিলাকৰ বছৰ 10 বছৰ 13 বছৰ। চাওক, মৃত্যু কাৰো কাম্য নহয়। আমি মানৱ সমাজে মৃত্যু কেতিয়াও আমি স্বীকাৰ নকৰোঁ বা মৰিব নোখোজোঁ, কিন্তু তেনেদৰে আকস্মিক অহা তেনেদৰে বিভৎস কৰুণ ভয়ানক মৃত্যু দেখিলে সঁচাকৈ বুকুখন একেবাৰে কঁপি উঠে, শিহৰি উঠে। আৰু সেই মৃত্যুৰ সৈতে যিসকলে মুখামুখি হৈছে বা যিসকলে সেই ভয়ংকৰ দৃশ্যৰ সৈতে তাৰমানে সাক্ষী বা নিজে ভুক্তভোগী, তেওঁলোকেহে জানিব সেই মুহূৰ্তটো কিমান ভয়ংকৰ আছিল, কিমান বিপদজনক আছিল। আৰু সেই মৃতসকলৰ ভিতৰত একেটা পৰিয়ালৰে ৫জন মৰিছে। গতিকে তাতকৈ আৰু দুখ লগা, তাতকৈ আৰু বেয়া হৃদয় বিদাৰক ঘটনাটো কি হ'ব পাৰে এই নতুন বছৰৰ ভিতৰত। কেইদিনমান আগত আৰু এটা খবৰ পাইছিলোঁ যে এটা দলে বনভোজ খাবলৈ গৈছে, ডিজে লৈছে, ডিজেৰ ওপৰত এজন যুৱকে নাচি গৈ আছে, তাৰ পৰা পৰি তেওঁৰ মৃত্যু ঘটিছে। সেই ঘটনাটো শুনিও বহুত বেয়া লাগিছে, কিন্তু তাতকৈ আৰু অধিক বেয়া লাগিছে আজিৰ ঘটনাটো, যিটো ঘটনাটো ইমানেই ভয়ংকৰ আছিল। এটা পৰিয়ালৰ ৫জনকৈ লোকৰ মৃত্যু হৈছে, মানে পৰিয়ালটোৱেই এই নতুন বছৰৰ হৰ্ষ উল্লাস আনন্দ উপভোগ কৰিবলৈ গৈ, বনভোজ খাবলৈ গৈ মৃত্যুৰ সন্মুখীন হ'ব লগা হৈছে। তাতকৈ মুঠতে বুকুখন কঁপি উঠে মোৰ, এনেকুৱা এটা বিভৎস কৰুণ ভয়ংকৰ ঘটনা শুনিব পায়। আৰু এতিয়া বাতৰিতো দেখিবলৈ পাইছোঁ সেই ঘটনাটোৰ সাক্ষী হোৱা, সেই ঘটনাটোৰ নিজে প্ৰত্যক্ষদৰ্শী হোৱা, সেই আজিৰ এই বিভৎস কৰুণ ঘটনাটোৰ নিজে তাৰ ভুক্তভোগী হোৱা এগৰাকী যুৱতীয়ে তেওঁ তাৰমানে বৰ্ণনা কৰি আছে তাতকৈ কি পৰিস্থিতিৰ সন্মুখীন হৈছিল, কিমান ভয়ংকৰ আছিল সেই ঘটনাটো কান্দি তেওঁ বৰ্ণনা কৰি আছে মিডিয়াৰ আগত। গতিকে আজিৰ ঘটনাটো খুবেই হৃদয় বিদাৰক, খুবেই মৰ্মস্পৰ্শী, খুবেই বেয়া লাগিছে। নতুন বছৰৰ এনেকুৱা বছৰটো আৰম্ভ হৈছিলহে মাত্ৰ, তাতে এনেকুৱা এটা ডাঙৰ অঘটন ঘটি গ'ল। গতিকে আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা এটা বিনম্ৰ অনুৰোধ, নৱবৰ্ষৰ আনন্দ উল্লাস আমি সকলোৱে কৰিব লাগে, কিন্তু তাৰ লগতে সতৰ্কতা অৱলম্বন কৰাটো অতিকৈ জৰুৰী। কাৰণ জীৱন থাকিলেহে, মানে দেহা থাকিলেহে বেহা। আনন্দ উপভোগো কৰিব লাগিব, তাৰপিছত আমিও জীয়াই থাকিব লাগিব, তাৰ লগতে আমাৰ পৰিয়ালবিলাকো চলাই লৈ যাই থাকিব লাগিব। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে ভগৱান এনেকুৱা দুৰ্ঘটনা আৰু ভৱিষ্যতে যেন দেখা নাপাওঁ, সেয়া আপোনাৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আৰু আকৌ এবাৰ আপোনালোক সকলোলৈকে নতুন বছৰৰ বহুত আন্তৰিক শুভকামনা জনালোঁ। নতুন বছৰটো ভালে কুশলে উদযাপন কৰক, ভালে কুশলে অতিক্ৰম হওক সকলোৰে। ধন্যবাদ।